দেশে স্বাধীনতা লাভ কৰাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে অসমৰ ৰাজধানী দিছপুৰ জনতা ভৱনৰ বাহিৰত এইবাৰ BTADৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ বৰফা নগৰত সোমবাৰে অনুষ্ঠিত হয় অসম বিধানসভাৰ বাজেট অধিৱেশন। সোমবাৰে পুৱা বিধানসভাৰ তথা অসম চৰকাৰৰ বিৰোধী দলসমূহৰ প্ৰতিজন মন্ত্ৰী বিধায়কসকল কোকৰাঝাৰৰ ৰাজধানী ভৱনত উপস্থিত হৈ অসম বিধানসভা বাজেট অধিৱেশনৰ কাম-কাজ আৰম্ভ কৰে। অসমৰ ৰাজ্যপাল ডক্টৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যই 53 পৃষ্ঠাৰ বাজেট ভাষণেৰে বিধানসভাৰ কাম-কাজ আৰম্ভ কৰে। ইয়াৰ পিছতে বিত্তমন্ত্ৰী অজন্তা নেওগে 2025-26 চনৰ পৰিপূৰক বাজেট দাখিল কৰে। লোকসেৱা আয়োগৰ বিপ্লৱ শৰ্মা আয়োগৰ দুৰ্নীতিৰ প্ৰতিবেদন দাখিলৰ লগতে অসমৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ বিভিন্ন দিশত উন্নয়ন অৰ্থে আলোচনা অনুষ্ঠিত হয়। লগতে বহু চৰ্চিত পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখৰ বিৰুদ্ধে আলোচনা কৰি এক গোচৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। কোকৰাঝাৰ বিধানসভা চৌহদত উপস্থিত হৈ ৰাজ্যপাল ডক্টৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যই, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, BTR প্ৰধান প্ৰমোদ বৰুৱাদিয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু বৰফা উপেন্দ্ৰজিৎ ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য।